আজি কানুকান্ত সেন ডাঙৰীয়াৰ অৱসৰপ্ৰাপ্ত সঞ্চালক আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য অসম চৰকাৰৰ পেঞ্চনাৰ সংগঠনৰ সৌজন্যত তেওঁলোকৰ চানমাৰীৰ সুদাকণ্ঠ পথত অৱস্থিত প্ৰেক্ষাগৃহত উন্মোচন কৰে পাঞ্জাৱাৰীৰ গায়ত্ৰী প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত যথাক্ৰমে দুখন গ্ৰন্থ এখন স্বনামধন্য কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ কবিতাৰ ইংৰাজীত অনুবাদ গ্ৰন্থ দ্য গোল্ডেন ক্ৰিয়েটিভিটি অফ হিৰুদা আৰু এখন মহান কণ্ঠশিল্পী প্ৰয়াত জুবিন গাৰ্গৰ উদ্দেশ্যে উৎসৰ্গিত কাহিনী আৰু কবিতাৰ কিতাপ ক'তনো হেৰাল জুবিন। গুৱাহাটীৰ পৰা মতিয়াৰ ৰহমানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। মানুহ আমি আমাৰ মাজৰ পৰা হেৰুৱালোঁ, বৰ দুখৰ বহু অনুতাপৰ কথা। মই অন্তৰন্তৰে অনুভৱ কৰিছোঁ যেনেকুৱা মানে হেৰাই পেলাই আমি কিমান এটা গুৰুত্বপূৰ্ণ বা এটা আমাৰ মানে ক্ষতি হ'ল, কেনেকুৱা এটা বিশেষ ক্ষতি হ'ল, এটা আমাৰ সমাজৰ কাৰণে ক্ষতি হ'ল, আমাৰ সংস্কৃতিৰ কাৰণে ক্ষতি হ'ল। কাজেই এইকাৰণে মই তেখেতৰ উদ্দেশ্যে যিখিনি লিখিলোঁ কবিতা বহুত ভাৱ কৰি পেলাই, বহুত অন্তৰত বহুত দুখ লাগি পেলাই, বহুত দুখতে লিখিছোঁ। যিখন লিখোঁতে মোক দুগালত দুধাৰ অশ্ৰুধাৰা নিগৰি পৰিছিল এনেকুৱা। আৰু এনেজন মানুহৰ যে অন্তিম দিনত, বিদায়ী দিনত সহস্ৰ জনস্ৰোত কল্পনা কৰিব নোৱাৰে ৰাজপথৰ অজস্ৰ জনত। যিজন মানুহৰ এনেকুৱা বহুমুখী গুণ নাথাকিলে, প্ৰতিভা নাথাকিলে এনেকুৱা জনস্ৰোত নহয় ৰাস্তাত। এনেকুৱা এজন মন্ত্ৰীৰ মাজতো মই দেখা নাই, আৰু গোটেই বিশ্বতে বিৰল এনেকুৱা এটা স্মৃতিচিহ্ন। আৰু তেওঁক যি সমাধি কৰিছে, সমাধি ক্ষেত্ৰ এতিয়া জনসমাগম, সমাধি ক্ষেত্ৰৰ জনসমাগম, তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে বিশ্ববাসীয়ে। মই অন্তৰৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছে। আজি মই ধন্য হ'লোঁ, মোৰ দুখন কিতাপ আজি উন্মোচন হৈছে। এই পেঞ্চনাৰ সংস্থাৰ ভৱনত মোৰ দুখন কিতাপ উন্মোচন হৈছে, আৰু মোৰ উন্মোচকজন বিশিষ্ট মানৱ এজন পদ্মশ্ৰী বিভূষিত সূৰ্যকান্ত হাজৰিকা দেৱে মোৰ এইখন এই গোল্ডেন ক্ৰিয়েটিভ হিৰুদাটো উন্মোচন কৰিলে। আৰু আমাৰ এই কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তেখেতে মোৰ ক'তনো হেৰাল জুবিন কিতাপখন উন্মোচন কৰিলে। মই এইবাবে বহুত ধন্য আজি আৰু আমাৰ মাজত যি জনসমাগম হৈছে আজিৰ এই মঞ্চত, এই অনুষ্ঠানত যেন জনসমাগম হৈছে, তাৰ কাৰণেও মই কৃতাৰ্থ সকলো। মই এই কিতাপখিনি মই যাতে প্ৰত্যেকৰ হাতত এইখন কিতাপ গুচি যায়, এবং এনে পাঠক সমাজে যদি এইখন সমাদৰ কৰে, সমাদৃত কৰে আৰু সহজে খাতৰি লয়, তেতিয়াই মোৰ মনৰ শান্তি পাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক।